এটি আলোচনা আগবঢ়াওঁতে তেখেতে ইতিমধ্যে প্ৰকাশ কৰিছে যে ব্যাসৰ মনটো উগুল থুগুল হৈ আছিল, যিহেতু ব্যাসে সেই সময়লৈকে যিমানবোৰ শাস্ত্ৰ ৰচনা কৰিছিলে সেই শাস্ত্ৰবোৰ কেৱল বামানয় শাস্ত্ৰ আছিল। কিন্তু আমি পদত এষাৰ কথা পাইছোঁ, যিষাৰ কথা স্বয়ং নাৰদে ব্যাসক কৈছিলে, কৰিলাহা ভাৰত পুৰাণ অষ্টাদশ জগততে ব্যাপিল তোমাৰো ইটো যশ। ইয়াত ভাৰত বুলি এটা শব্দ প্ৰকাশ কৰিছে। আমি ভাবিছোঁ, আমি বুজি পাইছোঁ ভাৰত শব্দভাগে মহাভাৰত কাব্যখনৰ কথা প্ৰকাশ কৰিছে। যদি ভাৰত শব্দভাগে মহাভাৰত কাব্যৰ কথা প্ৰকাশ কৰিছে, তেতিয়াহ'লে সেই সময়ত গীতা শাস্ত্ৰভাগো প্ৰকাশ হৈ গৈছে, যিহেতু গীতা শাস্ত্ৰভাগ মহাভাৰত কাব্যখনৰ অন্তৰ্গত। যদি গীতা শাস্ত্ৰভাগ প্ৰকাশ হৈ গৈছে ব্যাসৰ ৰচনাত, তেতিয়াহ'লে ব্যাসৰ মনটো উগুল থুগুল হ'ব নালাগিছিল, যিহেতু গীতা শাস্ত্ৰভাগ নিৰ্গুণ শাস্ত্ৰ। আমাৰ গুৰুজনাই গীতা শাস্ত্ৰভাগক আশ্ৰয় কৰি একশৰণ নাম ধৰ্ম প্ৰচাৰ কৰিছে। গতিকে সেইটো দিশৰ পৰা যদি আমি বিশ্লেষণ কৰোঁ, তেতিয়াহ'লে গীতা শাস্ত্ৰভাগ প্ৰকাশ হোৱাৰ পাছত বা ৰচনা হোৱাৰ পাছত ব্যাসৰ মনটো উগুল থুগুল হ'ব নালাগিছিল, কিন্তু হ'ল। আমি এই বিষয়টো প্ৰথমতে জগত বনীয়া প্ৰভুজনাৰ পৰা পৰিষ্কাৰ হ'ব বিচাৰিছোঁ। এইটো হ'ল 1 নম্বৰ বিষয়। 2 নম্বৰ বিষয়টো হ'ল, ইতিমধ্যে পাঠভাগত কৃষ্ণ আৰু উদ্ধৱৰ বিষয়ে প্ৰকাশ হৈ আছে। ভাগৱতে কৈছে, দেশৰ মহিমা আৱে কৰিব বেকত, ব্ৰহ্মাণ্ডৰ গুণ মানে আছে শৰীৰত। তত্ত্বৰূপে উদ্ধৱ কোন? আমি জগত বনীয়া প্ৰভুজনাৰ পৰা সেই বিষয়ত পৰিষ্কাৰ হ'ব বিচাৰিছোঁ। আৰু 3য় বিষয়টো হ'ল কি, আমাৰ ভাগৱতত বেদৰ কথা কওঁতে 4 বেদ বুলি প্ৰকাশ কৰিলে, আৰু মহাপুৰুষ গুৰুজনায়ো কীৰ্তন শাস্ত্ৰৰ আৰম্ভণিতে 4খন বেদৰ কথাকে প্ৰকাশ কৰিছে। কিন্তু গীতা শাস্ত্ৰ ভাগত স্বয়ং ভগৱন্তই যেতিয়া অৰ্জুনৰ আগত বেদৰ কথা কয়, তেতিয়া বেদ 3খনৰ কথাহে প্ৰকাশ কৰিলে। আমি এই বিষয়টোৰ সন্দৰ্ভতো জগত বনীয়া প্ৰভুজনৰ পৰা পৰিষ্কাৰ হ'ব বিচাৰিছোঁ। আমাৰ পৰিষ্কাৰ হ'বলগীয়া বিষয় এই 3টিয়ে। আমি বনীয়া প্ৰভুজনাৰ চৰণত সেৱা ধৰিছোঁ। ধন্যবাদ। বাপজনালৈ আমি শ্ৰদ্ধা নিবেদিছোঁ। মই আৰম্ভণিতে সেই কথাখিনি কৈছিলোঁ যে আমাৰ কিছুমান সংশয়ৰ কাৰণে আমি কিছুমান দিশত আমি বিতৰ্কৰ সন্মুখীন হ'ব লগা হয় বা আমাৰ মনৰ সংশয়বিলাক দূৰ নহয়। কিন্তু আমাৰ শাস্ত্ৰভাগতে আমাৰ সংশয় দূৰ কৰিবৰ কাৰণেই মহাপুৰুষে এই কথাবিলাক দিছে। এতিয়া ভাৰতৰ পুৰাণ অষ্টাদশ যিটো কথা কৈছিলে, সেইটো মহাভাৰতৰ কথাহে কৈছে। কাৰণ মহাভাৰতক লৈ 17খন পুৰাণ তেওঁ ৰচনা কৰিলে। ভাৰত পুৰাণ অষ্টাদশ বুলি ক'লে, আমাৰ ভাগৱত সূৰ্য পুৰাণটো নাৰদৰ পৰামৰ্শ মতেহে ব্যাসে কৰিছে। এইটো আমাৰ ভাগৱতে প্ৰকাশ কৰিছে যে ভাগৱত হৈছে সূৰ্য পুৰাণ, আৰু বাকী 17খন পুৰাণ আৰু মহাভাৰতক লৈ অষ্ট পুৰাণ। এতিয়া প্ৰশ্নকৰ্তাৰ সংশয়টো হৈছে, যিহেতু মহাভাৰত গীতাৰেই অংশ, নিৰ্গুণ শাস্ত্ৰ, যে নিৰ্গুণ শাস্ত্ৰ যদি ব্যাসে ৰচনা কৰিছিল, তেতিয়াহ'লে গুণময় ভাৱটো তেওঁৰ আহিব নালাগিছিল। এইটো কথাটো ঠিকেই চিন্তা কৰিছে, কিন্তু কিয় কৰিব লগা হ'ল? এইবোৰ লীলা মাহাত্ম্যৰ কাৰণে কৈছে, ভগৱানে এইটো দেখুৱাইছে। কাৰণ যিজন ব্ৰহ্মা, সৃষ্টিকৰ্তা ব্ৰহ্মা, সংহাৰকৰ্তা শিৱ, পালনকৰ্তা বিষ্ণু, তেওঁলোকতো ঈশ্বৰৰ আজ্ঞাবাহী ভিত্ৰ।
তেওঁলোকৰতো মায়া থাকিব নালাগিছিল কিন্তু সেই সৃষ্টিকৰ্তা ব্ৰহ্মা সংহাৰকৰ্তা শিৱও মায়াত পতিত হৈছিল ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম 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 মায়া সজ্জাৰ মাজে আছে ঘুমতি অৰ্থাৎ জীৱ মাত্ৰেই মায়াৰ অধীন এই কথাটো কৈছে ব্যাস যদিও বেদজ্ঞ শাস্ত্ৰজ্ঞ যদিও তেওঁ নিৰ্গুণ শাস্ত্ৰ ৰচনা কৰিছে তথাপিও তেওঁ মায়াৰ উদ্ধত নহয় তাৰমানে জীৱ মাত্ৰেই মায়াৰ অধীন কাৰণে তেওঁ সেই অৱস্থাৰ সন্মুখীন হৈছে ব্ৰহ্মাই সৃষ্টি কৰিছে অথচ তেওঁ আকৌ ভগৱানক পৰীক্ষা কৰিবলৈ গৈ মানে স্বীকাৰ কৰিছে যে এইটো মোৰ ভুল হৈছে শিৱয়ো প্ৰথমতে এই মায়াৰ হেৰি চাবলৈ যাওঁতে মানে এই মোহিনী ৰূপ চাবলৈ যাওঁতে ভগৱানে কৈছে তুমিতো গুণাতীত তোমাক জগতৰ লোকে সন্মান কৰে আৰু তুমি যদি মোৰ এই মোহিনী ৰূপত যদি পতিত হৈ যাব লগা হয় জগতেতো তোমাক হাঁহিব তুমি এইটো নচোৱাটো ভাল তেতিয়া কিন্তু শিৱ মায়াৰ অধীন জীৱ যে অহংকাৰ আহি গ'ল অহংকাৰেই মায়া দেই অন্য বস্তু নহয় অহংকাৰেই মায়া খং মায়া জেদ মায়া ক্ৰোধ মায়া ঈৰ্ষা মায়া হিংসা মায়া এইবোৰ চব মায়া দহি আছো মদনকো কিছু শংকা নাই কি কৰিব পাৰে তোমাৰ স্ত্ৰীৰ মায়ে অহংকাৰ কৰি দিলে এতিয়া এওঁক আৰু মানে এতিয়া সংস্কাৰ কৰি নিদিলেতো উপায় নাই ঠিক আছে বহা অকণমান ৰোৱা বুলি কৈ তেওঁ অন্তৰ্ধান হৈ কিছু দূৰত গৈ যেতিয়া মোহিনী ৰূপ ধৰি নাচিব লাগিলে কাষৰ পাৰ্বতীক এৰি থৈ গুচি গ'ল ক'বই নোৱাৰিলে আৰু সেই মোহিনী পিছত দৌৰি ফুৰোঁতে মানে কটিত পিন্ধা বাঘৰ চালত পৰি গ'ল তাকো গম নোপোৱা অৱশেষত যেতিয়া তেওঁ ব্ৰহ্ম ক্ষয় হৈ যেতিয়া চৈতন্য আহিছে তেতিয়া তেওঁ স্বীকাৰ কৰিছে মই ত্ৰিজগতৰ প্ৰতি মূৰব হৈল হেন গতি আনে কোনে থিয় হৈব আঁতৰত যিগোটা ভকতিহীন সি দেখে হৰিক ভিন সবে বন্দী বিষ্ণুৰ মায়াত জীৱ মাত্ৰেই মায়াৰ অধীন আমাৰ গাঁওখনৰ আটাইতকৈ ডিগ্ৰীধাৰী মানুহটো বিদ্যাৱন্ত মানুহ তেওঁতো আৰু কোনো ভুল কৰিবই নালাগে আমাৰ মতে জ্ঞানীজনে কেতিয়াও ভুল কৰিব নালাগে শিক্ষিতজনে কেতিয়াও ভুল কৰিব নালাগে কিন্তু আমি এতিয়া দেখিবলৈ পাইছোঁ বহুত শিক্ষিত জ্ঞানী মানুহেও ডাঙৰ ডাঙৰ ভুল কৰে কাৰণ তেওঁ জীৱ যিহেতু মায়াত আছে অহংকাৰ আছে সেইকাৰণে অহংকাৰে আমাক বিপথে পৰিচালিত কৰে আৰু জীৱ মাত্ৰেই মায়াৰ অধীন সেইকাৰণে ব্যাসে নিৰ্গুণ শাস্ত্ৰ লিখিও মায়াৰ অধীন হ'ব লগা হ'ল দ্বিতীয়তে উদ্ধৱৰ কথা কৈছে উদ্ধৱটো তাত্ত্বিক দিশত আমাৰ যিটো ইংৰাজীত ক'বলৈ গ'লে কিউৰিয়চিটি অফ মাইণ্ড তাৰমানে নজনা কথাটো জানিবৰ কাৰণে যিটো কৌতূহল ভাৱ ঊৰ্ধ্বগামী ভাৱটোৱে হৈছে উদ্ধৱ আমি সদায় নজনা কথাটো জানিবৰ কাৰণে আমাৰ মনটো কৌতূহলী হৈ থাকিব লাগে অনুৰাগী হৈ থাকিব লাগে এই তত্ত্ব দৰ্শনত সেইটোৱে হৈছে আমাৰ উদ্ধৱ মানে বাহিৰত উদ্ধৱক এটা সজাই দেখুৱাইছে কৃষ্ণই বাল্যকালতে বহুত অসুৰক বধ কৰি দেখুৱাইছে গকুলত সেই অসুৰখিনিক যদি কৃষ্ণই বাল্যকালতে বধ কৰি নলয় তেতিয়া 7-8 বছৰ বয়সত তেওঁ গোপীসকলৰ লগত ৰাস কৰিব নোৱাৰিব সেইকাৰণে তেওঁ এইখিনি অসুৰ বধ কৰিছে তাৰ ভিতৰত প্ৰথম অসুৰটো কাক বধ কৰিছে পুতনা মানে এগৰাকী অসুৰ সজাইছে বাহিৰত কিন্তু আমাৰ আধ্যাত্মিক দিশত পুতনা হৈছে আবিধানিক অৰ্থ দুৰ্গন্ধ আশা আকাংক্ষা কামনা বাসনা অৰ্থাৎ আমাৰ মনৰ কামনা বাসনা আশা আকাংক্ষাবিলাকক যেতিয়ালৈকে মাৰিব নোৱাৰিম তেতিয়ালৈকে আমাৰ জীৱত ভক্তি কৰিব নোৱাৰিম আমাৰ কামনা বাসনাবিলাক আমি কিহক লৈ কৰি আছোঁ বাৰু মাধৱদেৱে আমাক আঙুলিয়াই দিছে হৰিষি কেৱলে সঁচা মাত্ৰ ৰাম 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 অতান্ত বিনে মিছা যত দেখি শুনি মানে যিটো মিছা তাক আশা কৰি ৰাম 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 ৰাম
দুৰাচাৰ ৰমন মৰস কেন অজ্ঞানে। গতিকে দুৰাচাৰ মনটো যাতে আমি সদাচাৰ বিহীন হৈ দুৰাচাৰ মনৰ কবলত পৰি যাতে কামনা বাসনাতে আবদ্ধ থাকিব নালাগে। গগৈ বাপে মতাৰ পিছতো নাই আজি গ'লে এতিয়া মোৰ ইমান টকা ব্যৱসায়ত লষ্ট হৈ যাব, নোৱাৰিম দে যাব, এইবুলি যদি আপুনি পাৰ্থিৱ ধনৰ ওপৰত গুৰুত্ব দি যদি নাহিলে তেতিয়াহ'লে আপুনি মায়াৰ বশৱৰ্তী হ'ল। কাৰণ আপুনি আজিৰ অনুষ্ঠানটোলৈ নাহি 1 লাখ টকা আপুনি ধৰি লওক উপাৰ্জন কৰিলে ব্যৱসায়ত, মই উদাহৰণৰ কাৰণে কৈছোঁ। কিন্তু গীতাই কৈছে আন যত ধন দেখা খৰচিলে যাই বিঠা, খাইলে দিলে সবে টুটি যায়, নামৰ নাহিকে ক্ষয় লাগে মানে বৃদ্ধি হয়, ভাগ বাতিলেও বাঢ়ি যায়। আমি পাৰ্থিৱ ধন যিবোৰ ঘটিছোঁ দি থাকিলে খাই থাকিলে ঢুকাই যাব, সেইবিলাক একেদৰে নাথাকে। আৰু পাৰ্থিৱ যিবোৰ পকা ঘৰ বনাইছোঁ, গাড়ী মটৰ সম্পত্তি কিনিছোঁ, সেইবিলাক আমি ইয়াত এৰি থৈ যাম, লগত নিব নোৱাৰোঁ। যত দেখা ধন শৰীৰৰ স্বজন, মৰিলে লগে নাযায়। লগত নোযোৱা ধনটোকে যাতে ঘটি থাকিব নালাগে, লগীয়া নহয়। লগত নিব পৰা ধনটো ঘটিলেহে আমাৰ জীৱই ইহকাল পৰকাল শান্তি পাব। পৰকালৰ ধন মাধৱৰ নাম, তাকল লোৱা গলে বান্ধি, ঐতো এটিক্ষণে এৰা আলজাল পাছে মৰি বাহা কান্দি। আজি নিমন্ত্ৰণ কৰাৰ পিছতো পৰকালৰ ধন নঘটি এৰি থৈ যোৱা ধন যদি ঘটিলোঁ, আমাৰ জীৱটোৱে পৰকালৰ ধনৰ অভাৱত কান্দিব লাগিব পিছৰ জন্মত। জীৱৰ মৃত্যু নাই, জীৱৰ সংস্কাৰ আৰু গতি আছে। যদি ভাগৱতৰ বেদৰ তত্ত্ব নুবুজি যদি আপুনি সংস্কাৰ হ'ব নোৱাৰে, আপোনাৰ জীৱটো সংসাৰত দুখ ভোগ কৰি থাকিব লাগে। আজি আপোনালোকৰ 2 নম্বৰ কোঁৱৰ গাঁৱৰ চাৰিসীমাত থকা বহুত গৃহস্থীয়ে কান্দি আছে ভাগৱতৰ মতে। মনত ৰাখিব কথাটো। কি কাৰণে কান্দি আছে? অৰ্থনীতিয়ে কৈছে অভাৱ অসীম, নিৰ্দিষ্ট অভাৱ সীমিত, মুখ্যতম অভাৱ 3টা: অন্ন, বস্ত্ৰ, সংস্থাপন। অভাৱৰ সীমা নাই, কিন্তু নিৰ্দিষ্ট অভাৱবিলাকে সীমিত। ল'ৰাটোক স্কুললৈ পঠাবলৈ চাইকেল এখন লাগে, কোনোবা পৰিয়াল এটাক। চাইকেলখন কিনি দিয়াৰ পিছত চাইকেলৰ অভাৱটো শেষ হৈ গ'ল, আৰু চাইকেলৰ অভাৱ নাই। কিছুদিন চলোৱাৰ পিছত মটৰচাইকেলৰ কথা ভাবিব। মটৰচাইকেলখন কিছুদিন চলোৱাৰ পিছত আকৌ 4 চকা এখন কথা ভাবিব। অভাৱ বাঢ়ি গৈ থাকে, অভাৱৰ সীমা নাই, কিন্তু নিৰ্দিষ্ট অভাৱবিলাক সীমিত। মুখ্যতম অভাৱ 3টা: অন্ন, বস্ত্ৰ, সংস্থাপন। আজি 2 নম্বৰ কোঁৱৰ গাঁৱৰ কোনোবা গৃহস্থীয়ে মনে ভবা মতে দুবেলা দুমুঠি খাব নোপোৱাৰ কাৰণে, ল'ৰা ছোৱালীক খুৱাব নোৱাৰাৰ কাৰণে কাষৰ মানুহ ঘৰে আজাদিত নিজেও খাইছে, লোককো ল'ৰা ছোৱালীকো খোৱা দেখি অভাৱীজনে কান্দি আছে। অন্ন, বস্ত্ৰ, সমাজত খাপ খোৱা এযোৰ বস্ত্ৰ নিজে পিন্ধিব নোৱাৰাৰ কাৰণে, ল'ৰা ছোৱালীক পিন্ধাব নোৱাৰাৰ কাৰণে, ওচৰৰ মানুহ ঘৰে নিজেও পিন্ধিছে, ল'ৰা ছোৱালীক পিন্ধাৰ কাৰণে অভাৱীজনে কান্দি আছে। সংস্থাপন, থকা ঠাই, পকা ঘৰ, গাড়ী মটৰ, আপোনাৰ চুইচ টিপিলে এতিয়া বিজ্ঞানৰ যুগ, পোহৰ হ'ব লাগে, ফেন ঘূৰিব লাগে, গীৰ্জাত পানী গৰম হৈ যাব লাগে, ইত্যাদি। এঘৰে সকলো অভাৱ পূৰণ কৰিছে, কাষৰ ঘৰে সিমানখিনি অভাৱ পূৰণ কৰিব নোৱাৰি কান্দি আছে, ইত্যাদি। এই ক'ৰ পৰা আহিলে? পূৰ্বজন্মৰ পৰা। পূৰ্বজন্ম কৰ্ম বাসনাৰ অনুকূলে এই জন্মত আমি সুখ দুখৰ অধিকাৰী হ'ব লাগে। এইবোৰ কৰ্মবন্ধ বুলি কৈছে দেই। কৰ্মবন্ধ অসীম, তাৰ ভিতৰত মুখ্যতম কৰ্মবন্ধ পাপ আৰু পুণ্য। মনত ৰাখিবা দেই, পাপ আৰু পুণ্য। আপুনি যিমান ঘটিলে পিটিলে চব ইয়াত এৰি থৈ যাব, কিন্তু 2টা বস্তু নিবই লাগিব। পুত্ৰ ভাৰ্যা ঐশ্বৰ্য থাকিব ঐতে পৰি, পাপ পুণ্য 2 যাব লগতে সত্তৰি। পাপ আৰু পুণ্য 2টা লগত যাব। আহোঁতেও 2টা লৈ আহিব, যাওঁতে 2টা লৈ যাব, আহোঁতে 2টা লৈ আহিব। যাওঁতে পিছফালে নিয়ে, আহোঁতে ওপৰফালে লৈ আহে। ওপৰফালৰ 2টা নাম সুখ আৰু দুখ, তলফালৰ 2টা নাম পাপ আৰু পুণ্য। পুত্ৰ ভাৰ্যা ঐশ্বৰ্য থাকিব ঐতে পৰি, পাপ পুণ্য 2 যাব। যিমান ধন টকা পইচা, গাড়ী মটৰ, পকা ঘৰ দুৱাৰ ল'লে চব এৰি থৈ যাব, কিন্তু পাপ আৰু পুণ্য 2টা লগত যাব। পুণ্যৰ টোপোলা বেছিকৈ লৈ গ'লে আপগ্ৰেড, ওপৰলৈ যাব, আৰু পাপৰ টোপোলা বেছিকৈ লৈ গ'লে ডিগ্ৰেড, তললৈ আহে। একেখন গাঁৱতে এই সুখ দুখৰ বৈষম্যতাটো কৰ্মফলে আমি ভুগি আছোঁ, ভুগি থাকিম। কিন্তু ভাগৱত শুনি যদি বেয়া এৰি ভাল ল'ব পাৰে, তেতিয়াহ'লে আপোনাৰ জীৱ দিনক দিনে উত্তৰণ হৈ যাব। বেয়া এৰি ভাল ল'বৰ কাৰণে ভাগৱত শুনিবলৈ আহিব, এইটোৱে বৈজ্ঞানিক দৃষ্টিভংগী।
3 নম্বৰ প্ৰশ্নটো কৃষ্ণই কওঁতে 3খন বেদৰ কথা ক'লে, 1খন বেদৰ কথা নক'লে। এইটো ঈশ্বৰৰ ইচ্ছা। য'ত যিটো কথা ক'ব লাগে তাত সিমানটোহে কৈছে। সেই সময়ত 3খন বেদৰ কথাৰ প্ৰয়োজন আছিল কাৰণে 3খন বেদৰ কথাহে কৈছে। 4 নম্বৰ বেদখনৰ কথা সেই মহাভাৰতৰ যুদ্ধত অৰ্জুনক কোৱাৰ প্ৰয়োজন নাছিল কাৰণে নাই কোৱা। আপুনি জানিলে বুলিয়ে অপ্ৰয়োজনীয়ভাৱে মই বেছি জানিলোঁ বুলি মানে প্ৰয়োজনতকৈ বেছি ক'লে আপুনি আদৰতকৈ অনাদৰহে আপোনাক মানুহ এই বৰ বেছি কথা কয় মানুহজনে বুলি কৈ দিয়ক। বেছি কথা কয়। জানিলে বুলিয়ে আপুনি নাম দিব, জানিলে বুলিয়ে দীঘল দীঘল নাম প্ৰসংগত নিদিব। আজিকালি 60 বছৰ ওপৰ মানুহখিনিয়ে বহি থাকে। দীঘল দীঘল নামকেইটা আপুনি ঘৰত অভ্যাস কৰক, প্ৰয়োজন হ'লে দিব, সময় আছে হাতত। মই এটা উদাহৰণে দি আছোঁ দেই, আপোনালোকে ভুল নুবুজিব। আকৌ আমি জানিলোঁ বুলিয়ে যিকোনো পৰিৱেশত যিকোনো কথা অৱগত কৰিব নালাগিব। কৰিলে আপুনি আদৰতকৈ অনাদৰহে পাব। সেইকাৰণে কৃষ্ণই কথাবিলাক কওঁতে সংযতভাৱে কৈছিলে। য'ত যিটো ক'ব লাগে সেইটোৱে কৈছে, আৱশ্যকত কৰা। 4খন বেদৰ কথা জানিলোঁ বুলি 4খন বেদ অপ্ৰয়োজনীয়ভাৱে তেওঁ কোৱা নাই। 1খনৰ কথাখিনি প্ৰয়োজন নাই কাৰণে নাই কোৱা। এয়াই কৃষ্ণৰ সংস্কৃতি। মনত ৰাখিব দেই, কৃষ্ণ সংস্কৃতি হ'ল স্থান কাল পাত্ৰ ভেদে আমি ধৰ্ম ৰক্ষা কৰিব লাগিব। স্থান কাল পাত্ৰ ভেদে ধৰ্ম ৰক্ষা কৰিব লাগিব। গতিকে আমি স্থান কাল পাত্ৰ ভেদে যদি ধৰ্ম ৰক্ষা কৰিব নোৱাৰোঁ, তেতিয়া ধৰ্মই আমাক ৰক্ষা নকৰে। এতিয়া কলিকাল, এতিয়া কলিকালত আমি ঈশ্বৰৰ নামহে ল'ব লাগিব। কলিকালৰ মানুহ হৈ যদি ত্ৰেতা দ্বাপৰ যুগত যজ্ঞ আৰু পূজা কৰি থাকোঁ, আমাৰ অৱস্থা 28,000 ঋষিৰ নিচিনাই হ'ব। 28,000 ঋষিয়ে কৃষ্ণ বৈকুণ্ঠপৰায়ণ হোৱাৰ লগে লগে কলি আহিল বুলি কলি যুগত যজ্ঞ কৰিলে। এদিন দুদিন নহয়, 1000 বছৰ যজ্ঞ ধোঁৱাৰে গা ধোঁৱাবৰণীয়া হৈ গ'ল, কিন্তু ফল নাপালে। অৱশেষত উপায়ন্তৰ হৈ সেই সময়লৈকে পদহেলিত অৱহেলিত নিষ্পেষিত সমাজত বহিবলৈ নিদিয়া নিজ জাতি বুলি আঁতৰাই থোৱা সুতক আনি পেলাই সৌনকে গুৰু আসনত বহুৱাই ক'লে, সৌনক বদতি শুনা সুত মহা মানি পৰম পাতকী কলি পাইলেহে নজানে। আৰম্ভিলো যজ্ঞ আশী সহস্ৰ বছৰ, হোম ধূমে ধূৰ্মবৰ্ণ ভৈলে ক'লে বৰ। যিটো কৰ্ম কৰোৱাতো নাহিকে বিশ্বাস, আপোনাৰো আয়ুক কৰিলো ব্যৰ্থে নাশ। সম্প্ৰতি তুমি কি চিন্তি উপমহাহিত কৰাইক পান কৃষ্ণ চৰিত্ৰ অমৃত। যেতিয়া কলি যুগত কৃষ্ণ বৈকুণ্ঠপৰায়ণত কলি আহিল বুলি যজ্ঞ কৰি গা ধোঁৱাবৰণীয়া হৈ গ'ল, ফল নাপালোঁ। এতিয়া তুমি কৃষ্ণৰ কথা কৈ আমাক উদ্ধাৰ কৰা। 28,000 বেদজ্ঞ ঋষিয়ে যদি গতি নাপালে, আপুনি মই গতি পাম নেকি বাৰু? এই কথা উপলব্ধি কৰিব লাগিব দেই, মনত ৰাখিব। এই কথা উপলব্ধি কৰিব লাগিব। আৰু যুগ ধৰ্মবিলাক আপুনি মই কৰা বস্তু নহয়। যুগ ধৰ্ম ভগৱন্তই যুগে যুগে অৱতাৰ হৈ দেখুৱাই থৈ গৈছে। সত্য যুগত হৰি অৱতাৰ হৈ সত্য যুগৰ মানুহক ক'লে, হেৰা জীৱশ্ৰেষ্ঠ মানুহ, তোমালোকে এই সংসাৰৰ পৰা উদ্ধাৰ হ'বলৈ হ'লে ঈশ্বৰক ধ্যান কৰিবা। সত্য যুগৰ চব মানুহে ধ্যান কৰিছিলে। ত্ৰেতা যুগত ৰাম অৱতাৰ হৈ সকলো মানুহক ক'লে, এৰা জীৱশ্ৰেষ্ঠ মানুহ, তোমালোকে এই সংসাৰৰ পৰা উদ্ধাৰ হ'বলৈ হ'লে যজ্ঞ কৰিব লাগিব। আৰু দ্বাপৰ যুগত কৃষ্ণ অৱতাৰ হৈ জগতৰ লোকক ক'লে, তোমালোকে পূজা কৰিব লাগিব, পূজা কৰিলেহে সংসাৰৰ পৰা উদ্ধাৰ হ'ব পাৰে। আৰু কলিত কৃষ্ণই শংকৰপে আহি ক'লে, নাম ল'বা, নাম ল'লেহে উদ্ধাৰ হ'ব পাৰে। কলিত শৰীৰ কীৰ্তন বিনাই আওৰ নাহিকে দুজা। কলিত ভগৱানৰ নাম বাদে আৰু দ্বিতীয় ব্যৱস্থা নাই। এতিয়া আমি কলিৰ মানুহ হৈ যদি ত্ৰেতা যুগৰ দ্বাপৰ যুগৰ নিয়ম মতে যদি ধৰ্ম আচৰণ কৰোঁ, ধৰ্ম এবু হতু হন্তি, ধৰ্মই আপোনাক মাৰিবহে, উদ্ধাৰ নকৰে। ধৰ্ম ৰক্ষতি ৰক্ষিত, ধৰ্মক ৰাখিলেহে ধৰ্মই ৰাখিব। গতিকে ধৰ্ম যুগ ধৰ্ম, সত্য যুগে ধ্যান, ত্ৰেতা যুগে যজ্ঞ, দ্বাপৰ যুগত পূজা, কলিত শৰীৰ কীৰ্তন বিনাই আওৰ নাহিকে দুজা। দুজা মানে দ্বিতীয় নিয়ম। দুটা নিয়ম নাছিল। কলি যুগৰ মানুহৰ কাৰণে দুটা নিয়ম নাই। সত্য দ্বাপৰ ত্ৰেতা কলি মানুহৰ কাৰণে দুটা নিয়ম আছে বুলি মহাপুৰুষ মাধৱদেৱে নাম মালিকাত লিখিছে। সত্য যুগে যোগী সবে কৰিয়া সমাধি, যেনমতে পাৱে ফল কৃষ্ণক আৰাধি। তাহাঁতো কৃষ্ণৰ দশ নাম যদি লয়, সমাধিৰ ফল যোগী তেৱেহে পাৱে। সত্য যুগৰ মানুহে ধ্যান কৰিছিল, কিন্তু ধ্যানৰ অন্তত আকৌ 10টা ভগৱন্তৰ নাম ল'লেহে ধ্যানটো পূৰ্ণাংগ হৈছিল। দুটা নিয়ম, ধ্যান আগ নাম পাছ।
ত্ৰেতা যুগত যজ্ঞ কৰিছিল নিয়মে সংযমে চিত্ত সাৱধান কৰি ত্ৰেতা যুগে যজ্ঞ নানাভাৱে যজ্ঞ যজি হৰি মাধৱৰ অষ্টগোটা নামক উচ্চৰে তেৱেশে যজ্ঞৰ ফল পাৱে জানা নৰে ত্ৰেতা যুগত যজ্ঞ কৰিছিল ভগৱন্তৰ নিৰ্দেশ ক্ৰমে কিন্তু যজ্ঞৰ অন্তৰত 8টা নাম ল'লেহে যজ্ঞটো পূৰ্ণাংগ হৈছিল দুটা নিয়ম দাপৰ যুগত নানা তন্ত্ৰে মন্ত্ৰে পূজা কৰে দাপৰত হৰিৰ দ্বাদশ নাম জপয় সতত নাম কীৰ্তনে শেষাংগ কৰে পূজাক তেৱেশে পূজাৰ ফল পাৱে জানা তাক দাপৰ যুগৰ সকলো মানুহে ভগৱানৰ নিৰ্দেশ ক্ৰমে পূজা কৰিছিল কিন্তু পূজাৰ অন্তৰত ভগৱন্তৰ 12টা নাম ল'লেহে পূজাটো পূৰ্ণাংগ হৈছিল কিন্তু কলি যুগৰ মানুহক ভগৱান মানে অৱতাৰ ৰূপে মাধৱদেৱে প্ৰশংসা কৰিছে কি বুলি অধন্য ধন্য কলিৰ লোক পৰমহা ভাগ সৰ্বধৰ্ম ঠেলি হৰি নাম ভৈলা আগ কলিৰ মানুহবিলাক ভাগ্যৱান সব ধৰ্ম ঠেলি নাম ধৰ্মক আগ কৰিলে কিয় আন ধৰ্মবিলাক কৃষ্ণৰ লগত গুচি গ'ল বুলি কৈছে আনৰ ধৰ্ম কৃষ্ণৰ লগতে গুচি গৈলা এক স্থান হুয়া হৰি নাম মাত্ৰ ৰৈলা কলিৰ মানুহ তৰিবৰ কাৰণে ভগৱন্তে নামটোহে থৈ গৈছে সেইকাৰণে নামে তপ নামে জপ নামে যোগ ধ্যান নামে দান নামে পুণ্য কোটি তীৰ্থ স্নান নামে ধন জনবন্ধু নামে পিতা মাতা নামে নিজ সুহৃদ নামে সেই গতি দাতা ইহপৰ লোকে নাম বিনে গতি নাই চাৰিও বেদৰ ইহে মুখ্য অভিপ্ৰায় চাৰি বেদে নামক ক'লে দেই হেন জানি নামৰ চৰণ চাপি ধৰা গৃহতে থাকিয়া সুখে সংসাৰ কতৰা কলি যুগৰ মানুহে নামৰ আশ্ৰয় ল'লেহে তৰিব পাৰিব আনৰ আশ্ৰয় ল'লে তৰিব নোৱাৰিব অহা যোৱা কৰি থাকিব লাগিব এইটো যুগ ধৰ্ম এই আচৰণ মতে যাতে আমি সমাজখনক উঠি অহা প্ৰজন্মক যাতে আগুৱাই নিব পাৰোঁ তাৰ কাৰণে আমি গুৰুত্ব দিব লাগিব এতিয়া পৰৱৰ্তী ছেদত আমাক কি কৈছে এই ছেদৰ আলোচনা পিছতেই সময়ৰ প্ৰতি দৃষ্টি ৰাখি আমি আজি আলোচনা চক্ৰ সামৰিব লাগিব মই যাবগৈ লাগিব আপোনালোকক আগতীয়াকৈ অৱগত কৰিলোঁ আমাৰ পাঠকক মই পিছৰ ছেদটো পাঠ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ কৃষ্ণ কৃষ্ণ কে